Hey guys, welcome back to my channel. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো about functions of English language. So language কি আমি আগৰ ভিডিঅ'বোৰত ডিসকাস কৰিছোৱে তথাপি মই অলপ কৈ দিছো language হল এনে এটা মাল্টিপাৰপাস টুল যাৰ জৰিয়তে এজন মানুহে আন এজন মানুহৰ লগত নিজৰ থটস নিজৰ আইডিয়াজ নিজৰ ইমোশনস নিজৰ ফিলিংস আৰু এইবোৰ ডিফাৰেন্ট ওয়েছত মানে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি মানুহৰ আগত নিজৰ থটস আইডিয়াজ ইমোশন ফিলিংস এইবোৰ ব্যক্ত কৰাৰ যেটো মাধ্যম আছে তাকে ল্যাঙ্গুৱেজ বা ভাষা বুলি কোৱা হয় ভাষা নাথাকিলে আমি নিজৰ থটস আইডিয়াজ ইমোশনস এইবোৰ বেলেগৰ আগত ব্যক্ত কৰিব নোৱাৰিলো হয় গতিকে ভাষা হৈছে এটা মাধ্যম নিজৰ চিন্তাধাৰা নিজৰ অনুভৱ নিজৰ ধাৰণা এইবোৰ বেলেগৰ আগত ব্যক্ত কৰিবলৈ বা বেলেগক বুজাবলৈ বা বেলেগৰ কথা জানিবলৈ ল্যাঙ্গুৱেজ ইউজ কৰা হয় হেলিডে in 1975 proposed that there are 7 stages or functions of a child's speech or language so হেলিডে কি কৈছিল যে childrenৰ speech বা languageৰ 7টা stage বা function আছে so the first 4 functions that help the child to satisfy physical emotional and social needs are first 4টা functione কি কৰে childrenৰ physical emotional আৰু social needs বিলাক satisfy কৰে so বলক সেই 4টা কি আমি চাও আৰু ডিসকাস কৰো কোনটোৰ কি কাম so ইয়াত আছে instrumental so instrumental to কি কামত ইউজ কৰা হয় instrumental to express their needs বাচ্চা এটাই নিজৰ needs মানে মানুহ এজনে নিজৰ needs কেনেকৈ এক্সপ্ৰেছ কৰিব বা কিবা বিচৰা কাৰোবাৰ পৰা কিবা খুজি আছে বা কাৰোবাক কিবা কৈ আছে যে মোক এটো লাগে এইবোৰে বুজাবৰ কাৰণে ইনস্ট্ৰুমেন্টাল ফাংচন ব্যৱহাৰ কৰা হয় so for example I need help making a robot ঠিক আছে বা I want a cup of tea so এইবোৰে হৈছে instrumental function regulatory functionত কি হয় to direct other people including commanding or requesting so কি হয় regulatory functionত এজনে আনজনক কি কৰে command কৰে বা request কৰে কিবা এটা কামৰ কাৰণে command কৰা order দিয়া বা request কৰা হয় suppose for example don't make a noise okay it is a regulatory function at example aru eta example now ami please close the door please do me a favor okay eibur hoise regulatory function interactional function ki hoy to develop relationship and make contact with others belagor logot relationship and contact বজাই ৰাখিব কাৰণে যেটো ফাংচন ইউজ কৰা হয় হেতু হৈছে interactional function for example would you like to be my friend okay এটো হৈছে interactional function যেটো বেলেগৰ লগত ৰিলেশনশিপ ডেভেলপ কৰাত সহায় কৰে যিবোৰ কথাই মানে আমি বেলেগৰ লগত ৰিলেশন ঠিক কৰাত বা যেটো বজাই ৰখাত ৰিলেশন বা বেলেগৰ লগত কথা পতাত আমি যে ব্যবহাৰ কৰো হেতু হৈছে would you like to be my friend for example so personal function হৈছে to express opinion or emotion নিজৰ opinion আৰু emotion যিবোৰ আছে হেবোৰ যদি এক্সপ্ৰেছ কৰিব কাৰণে আমি যেটো ফাংচন ব্যৱহাৰ কৰো হেতু হৈছে personal function for example I will make something that you really like ঠিক আছে so এটো হৈছে personal functionৰ উদাহৰণ The next 3 functions are that help the child to come to terms with his or her environment are আৰু বাকি তিনিটা ফাংচন হৈছে children এজনে নিজৰ এনভায়ৰনমেন্টৰ লগত সম্পৰ্ক বজাই ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰে এই তিনিটা ফাংচন for example এই তিনিটা হল heuristic function imaginative function আৰু representational function heuristic functionত কি হয় to seek information and ask questions suppose মানুহ এজন কতবা গৈছে
নতুন এটা এনভাইৰনমেণ্টত গৈছে, বেলেগ এখন ঠাইত গৈছে। চ' সেই ঠাইখনৰ ইনফৰমেশ্যন জানিব খুজিব বা কাৰোবাক সেই বিষয়ে সুধিব খুজিব। ছাপ'জ হোৱাট ইজ ডেট, হাউ ইজ দ্য ক্লাইমেট অফ দিছ প্লেচ, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন হয়। চ' হিউৰিষ্টিক টাইপ ফাংচনত কি হয়, to seek information and ask question. Imaginative function কি হয়, to express creative language, নিজৰ creative language express কৰিবৰ কাৰণে যেটো function use কৰা হয় সেইটো imaginative হয়। আৰু imaginative কি হয়, ইহঁতে imagine কৰি থাকে। suppose মই কালি কি কৰিম বা মই ফিউচাৰত কি হ'ম, এইবোৰে যে সিহঁতে imagine কৰি থাকে। So yet for example, why do you have all those ears? So yet creative thinking কৰিছে কিবা এটা যে why do you have all those ears, আমাৰ কাণ কিয় আছে। so এইবোৰ ক'ত ইউজ কৰা হয়, ইমেজিনেটিভ ফাংচনত ইউজ কৰা হয়। ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচনত কি হয়, to give information facts দিবলৈ মানে ৰিপ্ৰেজেণ্ট যেটো কৰা হয় সেইটো হৈছে ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন। ফৰ এক্সাম্পল, ডিড ইউ ন' ডেট pandas only eat bamboo? চ' এইটোত এক্সাম্পলটোত কৈ দিয়া হৈছে যে কেনেদৰে, ডিড ইউ ন' ডেট, তুমি জানা নেকি যে পাণ্ডাবোৰে অকল বাঁহ খাই থাকে। চ' এইটো হৈছে ইনফৰমেশ্যন দিয়া। চ' এইবোৰ হৈছে আমি শিকিলোঁ ফাংচনছবোৰ। 7টা ফাংচনৰ বিষয়ে শিকিলোঁ। ইনষ্ট্ৰুমেণ্টেলত হয় টু এক্সপ্ৰেছ দেয়াৰ নিডছ, এজনৰ নিডছ এক্সপ্ৰেছ কৰিবৰ কাৰণে ইনষ্ট্ৰুমেণ্টেল ফাংচন ইউজ কৰা হয়। ৰেগুলেটৰী ফাংচনত কিবা ৰিকুৱেষ্ট কৰিবৰ কাৰণে বা কমাণ্ড কৰিবৰ কাৰণে, অৰ্ডাৰ কৰিবৰ কাৰণে ৰেগুলেটৰী ফাংচন ইউজ কৰা হয়। ইণ্টাৰেকশ্যনেল ফাংচনত কি হয়, এজনে আনজনৰ লগত ৰিলেশ্যন ডেভেলপ কৰিবৰ কাৰণে বা ইণ্টাৰেক্ট কৰিবৰ কাৰণে ইণ্টাৰেকশ্যনেল ফাংচন ইউজ কৰা হয়। পাৰ্চনেল ফাংচনত নিজৰ অপিনিয়ন আৰু ইম'শ্যনছবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে পাৰ্চনেল ফাংচন ইউজ কৰা হয়। হিউৰিষ্টিক ফাংচনত টু ছিক ইনফৰমেশ্যন এণ্ড আস্ক কুৱেশ্যন সুধিবলৈ আৰু ইনফৰমেশ্যন পাবৰ কাৰণে হিউৰিষ্টিক ফাংচন ইউজ কৰা হয়। ইমেজিনেটিভ ফাংচনত নিজৰ ক্ৰিয়েটিভ লেংগুৱেজ এক্সপ্ৰেছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচনত কি হয়, ইনফৰমেশ্যন কিছুমান ফেক্টছ এইবোৰ দিবৰ কাৰণে ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন ইউজ কৰা হয়। চ' আজিৰ বাবে এইখিনি। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা অসুবিধা থাকিলে কমেণ্ট বক্সত জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব। চ' আজিৰ বাবে এইখিনি, বাই বাই।